ইতিমধ্যে আমি 3টা মুখ্য স্থানত শিবিৰ 3টা স্থাপন কৰা হৈছে। কামাখ্যাৰ ৰেলৱে ষ্টেচন ভক্তসকলৰ বাবে এটা ডাঙৰ শিবিৰ, পাণ্ডু বন্দৰ এইটো এটা ভক্তসকলৰ বাবে ডাঙৰ শিবিৰ, আৰু নাহৰবাৰীত আমাৰ আৰক্ষী কৰ্মচাৰীসকলক থাকিবৰ কাৰণে আমি এটা শিবিৰ পাতিছোঁ। আৰু এই শিবিৰত প্ৰায় যথেষ্ট হাজাৰ হাজাৰ লোক ইয়াত থকাৰ ব্যৱস্থা কৰা হৈছে। আৰু ভক্তসকল অহাৰ আগতে আমি প্ৰায় 21 তাৰিখে আমি সন্ধিয়াৰ সময়ত এই শিবিৰটো আমি সম্পূৰ্ণ কৰি তুলিম। ইতিমধ্যে ভক্তসকলৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ আনুষংগিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আপোনালোকে হয়তো দেখিছে যে কিছু ৰাস্তাবিলাকত আমি কিছুমান কাঠৰ মজিয়া দি পেলাই আমি শিবিৰ সৰু সৰু আমি 100 মিটাৰ দূৰে দূৰে কৰিছোঁ, যাতে কেতিয়াবা কাৰোবাৰ অসুস্থ মানুহ থাকিব পাৰে, তেওঁলোকে যাতে অকণমান জিৰাব পাৰে। কাৰোবাৰ যদি মেডিকেল হেল্থ তেওঁলোকৰ প্ৰয়োজন থাকে, এই সৰু সৰু ঘৰবিলাক মানে শিবিৰবিলাকতো তেওঁলোকে ল'ব পাৰিব। ইয়াৰ উপৰি পৰ্যাপ্ত আলোক ব্যৱস্থা কৰা হৈছে। আৰু বিশেষকৈ GMCয়ে দিনে নিশাই পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু PHC বিভাগে বিশুদ্ধ খোৱা পানীৰ ইতিমধ্যে যোগান ধৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে।